দেখাই দিয়া কোন দাদাটো দেখ পইজা দুপাইছিলে দাদাটো সেইটো মই দেখলে এতিয়া এবাৰ দেখাই দিয়াচোন দাদাটো চাবা নালাগে চাব তুমি দেই দাদাটো দুখ পাই পেলাই ঢাকি থৈ দিছে নহয় কাপোৰে ঢাকি থৈ দিছে নালাগে চাব দেই দাদাটো গোটেই এইবোৰ লগাই থোৱা আছে যে পাইপ লগাই থোৱা আছে সেই লগাই থোৱা আছে যে সেইকাৰণে নালাগে চাব দেই আজি কেইদিনমানৰ পূৰ্বে আপোনালোকলৈ এটি ভিডিঅ' আগবঢ়াইছিলোঁ নন্দিল নয়ন বৰুৱাক লৈ আপোনালোকলৈ এটি ভিডিঅ' পঠাইছিলোঁ যি লোহাৰৰ গেট পৰি এক্সিডেণ্ট হৈছিলে আৰু সেই নন্দিল নয়ন বৰুৱা আজি এই পৃথিৱীত নাই বৰ দুখ লাগিছে যিহেতু মাক দেউতাকৰ বুকু সুদা হৈ গৈছে আজি একেবাৰে সুদা হৈ গৈছে আৰু টকা পইচাৰ কথা নকওঁ বহুতখিনি টকা পইচা খৰচা হ'ল নাই কমেও 20 লাখৰ ওচৰা-ওচৰি খৰচা হৈছে কিন্তু টকাক লৈ আমি কন্দা নাই সেই সন্তানটোক যদি ঘূৰাই পালেহেঁতেন মাক বাপেকৰ যদি বুকুখন উদং হৈ নগ'ল হয় ভাল লাগিলেহেঁতেন কিবা এটা কিন্তু আজি একোৱেই নাই না টকা আছে না সন্তান আছে বৰ ডাঙৰ এটা আঘাত পাইছোঁ হয়তো সিহঁতৰ একো নহয় একো সম্পৰ্কীয় নহয় যদিও বৰ ডাঙৰ এটা আঘাত পাইছোঁ আৰু প্ৰত্যেকজন অভিভাৱকক প্ৰত্যেকজন মাক দেউতাকক মই ক'ব বিচাৰিছোঁ যে প্ৰত্যেকজন মাক দেউতাকে যাতে নিজৰ সন্তানক চকু দিয়ে ভালদৰে চোৱা চিতা কৰে আৰু এনেধৰণৰ আকস্মিক দুৰ্ঘটনাবোৰ যাতে নঘটে তাৰে কামনা কৰোঁ যিহেতু এনেকুৱা ঘটনাবোৰ শুনিবলৈ দেখাটোতো বহুত দূৰৰ কথা শুনিলেই কিবা বুকুখন ধপং কৰি যায় গোটেই গাৰ নোম শিয়ৰি উঠে মানে বুজাব নোৱাৰা এটা পৰিস্থিতি আৰু সেইখিনি পৰিস্থিতি কাৰোৱে নাহক তাৰে কামনা কৰোঁ আৰু আপোনালোক সকলোৱে নন্দিল নয়নক যিমানখিনি মৰম চেনেহ দিছিলে নথৈ আনন্দিত হৈছিলোঁ কিন্তু আজি জনাবলৈ পাই বহুতে দুখী যে আজি নন্দিল নয়ন বৰুৱা এই পৃথিৱীত নাই কি ক'ম আপোনালোকক ক'বলৈ একো ভাষাই নাইকিয়া হৈ গৈছে হয় নি মই দেখুৱাই দিম বাৰু দেই দেখুৱাই দিম হা পাছতকৈ সকলোকে অশেষ ধন্যবাদ যিহেতু আপোনালোকে যি পাৰিছিলে তেখেতক সহায় কৰিছিলে আৰু ভৱিষ্যতলৈও এনেদৰে অসহায় লোকক আমি প্ৰত্যেকেই সহায় কৰি যাব লাগিব নাজানো এদিন হয়তো আমাৰো বহুত ডাঙৰ বিপদ আহিব পাৰে সেয়ে যিমানখিনি পাৰোঁ ৰাইজৰ বাবে আমি কৰি যাবলৈ চেষ্টা কৰিম আৰু এদিন অনিবাৰ্য মোৰো দিন আহিব মোৰো অনিবাৰ্য এদিন মৃত্যু হ'বই সকলোৰে মৃত্যু হ'ব মানুহ মৰণশীল সকলোৱে জানো আমি তথাপিও নিজৰ জীৱনটোক লৈ পেলাই নিজৰ সন্তানটোক লৈ নিজৰ পৰিয়ালটোক লৈ পেলাই প্ৰত্যেকৰে এটা ডাঙৰ চিন্তা ডাঙৰ দায়িত্ব থাকে আৰু সেই দায়িত্বখিনি সকলোৱে যাতে নিষ্ঠাৰে পালন কৰে পুত্ৰই হওক বা মাক দেউতাকে পুত্ৰক লৈয়ে হওক লাগিলে আৰু সকলোৱে আমি ইজনে সিজনক সহায় কৰি যাওঁ সকলোৱে ইজনে আনজনৰ সমভাগী হওঁ আৰু বহুত দুখেৰে বহুত কষ্টৰে দেউতাকে ফোন কৰিছে মানে দেউতাকে মাত ফুটাই নাই দেউতাকে জনাইছে মোক আৰু ময়ো একো পাতিব নোৱাৰিলোঁ আৰু অৱশেষত ফোনটো কাটি দিছোঁ নাজানো কেতিয়া আকৌ লগ পাম চাগে সেই পৰিয়ালটোক আশা কৰোঁ সকলোৰে পৰিয়াল ভালে কুশলে থাকক এই বিহুৰ বতৰত এনেকুৱা এটা খবৰ দিবলৈ আপোনালোকক মুঠেই ইচ্ছা নাছিল তথাপিও আপোনালোকৰ যিখিনি মৰম সহায় আশীৰ্বাদ পাই আছোঁ আজিলৈকে সেইবাবে কথাটো নজনোৱাকৈ নোৱাৰিলোঁ জনাই দিলোঁ আপোনালোকলৈ আৰু সকলো
পিতৃ মাতৃলৈ এটি মোৰ বিনম্ৰ অনুৰোধ যাতে নিজৰ সন্তানটিক খুব চোৱা চিতা কৰে, খুব ভালদৰে চোৱা চিতা কৰে আৰু সজাগ হ'বলৈ শিকায় আৰু খেলা ধূলা সময়ত ডেঞ্জাৰ বস্তুৰ লগত, ভয়ংকৰ বস্তুৰ লগত যাতে খেলা ধূলা কৰিব নিদিয়ে আৰু ওচৰে পাজৰে সকলো দৃষ্টি যাতে মাক দেউতাকে ৰাখে। সকলোলৈ মোৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ। অশেষ ধন্যবাদ জনাই আজি ভিডিঅ'টো সামৰিছোঁ।